গুড মৰ্নিং বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক, খুব ধুনীয়া কণ্ডিশ্যন এখন গ্ৰেণ্ড এটেন লৈছোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টো কমপ্লিট চাই দিব, এতিয়া গোটেই ডিটেইলছ বুজি পাব। প্ৰথমতে আহক গোটেই চাইডনটো আমি দেখাওঁ। কি ধুনীয়া হৈছে গাড়ী, চক গোলা ৰেজিষ্ট্ৰেশ্যনো হয়, ক'তো দাগি দুগা তেনেকৈ নাই। টায়াৰ কণ্ডিশ্যনো ভালেই হৈছে, যিকেইটা টায়াৰ লাগি আছে আপোনাৰ মই দেখাম। মই এটা মোটামুটি আপোনাৰ 30-35 চলাব পাৰিব। স্পৰ্টছ মডেলটো হয়, ছেকেণ্ডৰ মডেলটো। 4টা মডেল থাকে, এৰা, মেগনা, স্পৰ্টছ আষ্টা, এইটো ছেকেণ্ডখন হয়, স্পৰ্টছ মডেলটো হয়। বেক চেঞ্চৰ লাগি আছে দেখিছে, 1.2 হয়, 1200 cc এখন আপোনাৰ পেট্ৰল ইঞ্জিন হয়। আৰু এইখন তো মিডলমেন গাড়ী হয়, ইমান ডাঙৰো নহয় ইমান সৰু নহয়, একদম জোখৰ গাড়ী হয় গ্ৰেনেডখন। আহক, চাইনটো দেখি গম পাইছে যে কেনেকুৱা কিতাপ লৈ আছে গাড়ীখন, আৰু ভালো লাগে আপোনাৰ গ্ৰেনেডৰ চিল্কি চিলভাৰ কালাৰটো। আহক এতিয়া আমি ইঞ্জিনটোৰ পৰা দেখাওঁ। গাড়ী চক কমপ্লিট চিল আছে, দেখিছে দৰ্জা চিল আছে। এই ইঞ্জিনটো চাওক আপোনাৰ এছ'চিছ কমপ্লিট লাগি আছে। ইয়াত আপুনি স্পৰ্টছ মডেলৰ পাই যাব, 4খন পাৱাৰ উইণ্ডো পাব, কোম্পানী ফিটেড চাউণ্ড চিষ্টেম পাই যাব, AC হিটাৰ পৰা ধৰি গোটেইকেইটাই পাব, আৰু পুছ বুটাম ষ্টাৰ্ট হয়। আহক, আৰু গাড়ী একো কাম নাই, কিবা বডি চাউণ্ড ছাছপেনশ্যন একো কাম নাই। বেগত চক ৰিএচি পাই যাব। চিটবোৰ দেখিছে ভাল দামী কোৱালিটি লাগি আছে আপোনাৰ। গাড়ী সোমাইছে জাষ্ট আধা ঘণ্টা আগত, অকণ ৱাশ্বিং দিবলৈ আছে আপোনাৰ, অলপ লেতেৰা হৈ আছে ভিতৰটো। এই দেখিছে এইখনো কমপ্লিট চিল আছে। এইটো টায়াৰ দেখিছে মোটামুটি 85% প্লাছকৈ আছে। আহক, মই মানে এইখন দাঙি এবাক দেখাম স্পেয়াৰটো। স্পেয়াৰ চক স্পেয়াৰ সোমাইছে মোটামুটি আপোনাৰ 70 ওপৰত আছে। এইখন দেখিছে ডিগি কমপ্লিট চিল আছে। আমি চিলবোৰ এইকাৰণে দেখাওঁ যাতে গাড়ীখন কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নহয়, সেইকাৰণে চিলবোৰ দেখাওঁ। কাৰণ গাড়ীখন এক্সিডেণ্ট হোৱাৰ লগে লগে ক'ৰবাত ৱেল্ডিং চেলিং পৰিবই, ইয়াত তেনেকুৱা ধৰণৰ একো নাই। এতিয়া চাওক একেই 85% প্লাছ আছে। ভিতৰত দেখিছে যথেষ্টখিনি স্পেচ আছে আপোনাৰ, পিয়ৰ 5 চিটাৰ হয়। দেখিছে আপোনাৰ এখন দৰ্জা কমপ্লিট চিল আছে, আৰু ইয়াতে আপোনাৰ লক আনলক কৰিব পাৰিব। দেখিছে আপুনি পকেটত থাকিলে হ'ল, ইয়াৰ পৰাই লক আনলক হৈ থাকিব। চাওক পুছ বুটাম ষ্টাৰ্ট হয়, দেখিছে আপোনাৰ চাইড পকেটত সোমাই থাকিলে হ'ল। ইয়াত চাইড মিৰৰটো ইয়াতে অফ অন হ'ব, খোলা মেলি ইয়াতে কৰিব পাৰিব। 4খন পাৱাৰ উইণ্ডো আছে দেখিছে, এইখন দৰ্জাও দেখিছে কমপ্লিটলি চিল আছে। মই বনেটখন দাঙি এপাক ইঞ্জিনটো দেখাম। এইটো চাওক তাই এইটো একেই আপোনাৰ 85% প্লাছ আছে। চাওক ইঞ্জিনটো চাওক, এই দেখিছে এপ্ৰন চিল হৈ আছে দেখিছে, এইটো এখনো চিল হৈ আছে দেখিছে। বেটেৰী গ্ৰীণ নতুন লাগি আছে এমৰন। আৰু ইয়াতো কোনো ধৰণৰ এনচেঞ্চ বা খোলা মেলা একো হোৱা নাই, কোম্পানীৰ পৰা আপোনাৰ যেনেকৈ আহিছে গাড়ী তেনেকৈ আছে। এইখন দেখিছে বনেট কমপ্লিট চিল আছে। বন্ধুসকল, গাড়ীখনটো দেখালৈ গম পাইছে যে কেনেকুৱা কিতাপত আছে গাড়ীখন। এইখন 2014 চনৰ লাষ্টৰ হয়, স্পৰ্টছ মডেল পেট্ৰল ভাৰ্চন। এইখন আমাৰ ইয়াত আপোনাৰ দাম হ'ব 3,10,000 টকা। ফাইনেন্সিও এভেইলেবল আছে, যদি কাৰোবাৰ চিভিল প্ৰফাইল ভাল থাকে মোটামুটি 90,000 1 লাখ টকা ডাউন পে'মেণ্ট দি লৈ যাব পাৰিব, বাকীটো আমি লোন কৰাই দিম। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে, গাড়ীখন দেখি ভাল লাগিছে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আমাৰ আপডেট ভিডিঅ'বিলাক পাই থাকিব। কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, যেতিয়া মন যায় কণ্টেক্ট কৰিব পাৰিব। আপোনালোকে আহক, নিজে ফিজিকেলি আমাৰ ইয়াত ভিজিট কৰক, গাড়ীবোৰ চাই লওক, দামটো আমি কিবা এটা চাই দিম।